Hi guys, my name is Manzirul. আকৌ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আজি আমি এক্সাৰসাইজ 1.3 কৰিম। এক্সাৰসাইজ 1.1 ইয়াৰ ইন্ট্ৰডাকচন, চেপ্টাৰ ইন্ট্ৰডাকচন 1.2 ৰ আগৰ যিবিলাক ইন্ট্ৰডাকচন আছে 1.2 চেপ্টাৰ কৰিবলৈ যোৱাৰ আগত যিবিলাক লাগে সেই সকলোবিলাক কৰোৱা হৈছে। এতিয়া আমি 1.3 ষ্টাৰ্ট কৰিম। 1.3 ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগতে ইয়াৰ কেইটামান সূত্র আছে, মানে কি কি বস্তু প্রয়োগ কৰি 1.3 সলভ কৰিব পাৰো এই সকলোবিলাক আগতে আমি পঢ়িম তাৰ পিছত গৈ 1.3 সকলোবিলাক প্ৰবলেম কি কৰিম একেবাৰে শেষ কৰি দিম, সলভ কৰিম। ওকে, তো 1.3 আজি আমি একেবাৰে ডিসমিস কৰি দিম। 1.3 প্ৰথম অংকটো আছে 36/100 আৰু কৈছে ইয়াৰ দশমিক বিস্তৃতি কেনে ধৰণৰ হ'ব। তো দশমিক বিস্তৃতিৰ বিষয়ে জানিবলৈ হলে প্রথমতে আমাক জানিব লাগিব দশমিক বিস্তৃতি কেনে ধৰণৰ, কেই প্ৰকাৰ। দশমিক বিস্তৃতি আসলতে কিতাপত দিয়া মতে 10ত 9ত দশমিক বিস্তৃতি দুই প্ৰকাৰৰ, এটা হৈছে পৰিসমাপ্ত আৰু আনটো হৈছে অপৰিসমাপ্ত। পৰিসমাপ্ত দশমিক বিস্তৃতি কেনেটো কোনটো, যিটো দশমিক বিস্তৃতিত ভাগশেষ আমি শূন্য পাম তেনে ধৰণৰ দশমিক বিস্তৃতিক আমি কি কম, পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি কম। তো এইটো কৰিবলৈ যোৱাৰ আগতে এটা এক্সাম্পল কৰি চাও। পৰিসমাপ্ত দশমিক বিস্তৃতিটো কোনটো আছিল, যেতিয়া তোমালোকে চাবা যেতিয়াই 36ক আমি 1/100 36ক আমি 100 এৰে ডিভাইড কৰিম, তোমালোকে চোৱা ইয়াত 36/100 কৰিলে আমিতো 36ক 100 এৰে ভাগ কৰিব নোৱাৰি, সেইকাৰণে এটা পইণ্ট আহি যাব, এই পইণ্টৰ কাৰণে এটা 0 আহিব। তেতিয়া 360ক 100 এৰে তিনিবাৰ যাব, এইটো হ'ব 300 আৰু এইটো হ'ব 60 মাইনাস কৰিলে 360 পৰা 60 আৰু ইয়াত পইণ্টৰ কাৰণে আকৌ এটা 0 আহিব আৰু কি হ'ব এবাৰ 6 বাৰ যাব আৰু এইটো কিমান হ'ব 600 আৰু ভাগশেষ কি হ'ব 0। যেতিয়া তোমালোকে দেখিবা ভাগশেষ 0 হৈ যাব, কি হ'ব ভাগশেষ 0 হৈ যাব, তেতিয়া তোমালোকে ভাবিবা যে দশমিক বিস্তৃতিটো কি পৰিসমাপ্ত, মানে এইটো আমি কৰি শেষ কৰিব পাৰিম। আৰু যেতিয়া তোমালোকে চাবা যে এনেকুৱা এটা সংখ্যা পাইছা কিমান 1.3, কি পাইছা 1.3 তোমালোকে চোৱা যে ইয়াৰ ভাগশেষ আমি ভাগ কৰি কেতিয়াও শেষ কৰিব নোৱাৰিম, 3 তো ভাগ কৰিব নোৱাৰি, সেইকাৰণে ইয়াত এটা কি আহিব পইণ্ট আহিব আৰু পইণ্ট হোৱাৰ পিছত এটা 0 তো আহি যাব। তেতিয়া আমি 10ক আমি 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব, আকৌ 9 আহিব, 9 আহিলে আকৌ 1 আহিব, পইণ্টৰ কাৰণে 0 আকৌ 3, পইণ্টৰ কাৰণে 9 আকৌ 1, পইণ্টৰ কাৰণে 0 আকৌ 3, একাকৈ গৈ থাকিব, তেতিয়া এইটো আমি মানে ভাগশেষ 0 আনিব নোৱাৰিম, মানে হৰণ কৰি এইটো শেষ কৰিব নোৱাৰিম। তেনে ধৰণৰ দশমিক বিস্তৃতিক আমি অপৰিসমাপ্ত দশমিক বিস্তৃতি বুলি কম। অপৰিসমাপ্ত দশমিক বিস্তৃতিৰ আকৌ দুটা ভাগ আছে। তোমালোকে যেতিয়া চাবা অলপ আগতে যে আমি কৰিলো 1/3, এতিয়াই যে কৰিলো 1/3 কিমান পালো 0.3 এনেকৈ গৈ আছে 3 ৰিপিট হৈ আছে। তেনে ধৰণৰ দশমিক বিস্তৃতি কি কব অবিৰত, মানে অবিৰত মানে টাৰ্মটো কি কৈছে অবিৰত অপৰিসমাপ্ত, অবিৰত আৰু কেতিয়াও এইটো শেষ নহয়। আৰু আনটো যেটো দশমিক বিস্তৃতি আছে অবিৰত, কি অবিৰত কেতিয়াও এইটো কতকৈ শেষ নহব, অবিৰত মিনিটো বুঝা তোমালোকে, অবিৰত মানে শেষ নহব, অবিৰত পুনৰাবৰ্তিত, মানে সেম টাইম কি হব আকৌ আহি থাকিব সেম টাইম আহি থাকিব। তোমালোকে 3 আহিছে আকৌ 3 আহিছে আকৌ 3 আহিছে আকৌ 3 আহিছে, এনেকুৱা ধৰণৰ টাৰ্ম বাৰে বাৰে আহি থাকিব। তোমালোকে এনেকুৱা পাব 256 এনেকুৱা ধৰণৰ যেতিয়া তোমালোকে চাবা কোনো এটা সিরিজ, এনেকুৱা ধৰণৰ সিরিজ কেইটামান সংখ্যা যোৱাৰ পিছত বাৰে বাৰে ৰিপিট হৈ আছে, তেনে ধৰণৰ দশমিক বিস্তৃতিক আমি কি কম অবিৰত পুনৰাবৰ্তিত, মানে কেতিয়াও শেষ কৰিব নোৱাৰি কিন্তু গৈ থাকিব, সেম সংখ্যা পুনৰ বাৰে বাৰে পাই থাকিব, কিন্তু আমি দশমিক বিস্তৃতি কৰি শেষ কৰিব নোৱাৰো, এইটো আমি শেষ কৰিব নোৱাৰো। আৰু তোমালোকে চাবা চোৱা ৰুটটোৰ ক্ষেত্ৰতে ৰুটটোৰ মান কি 1.41421356 41421356
তোমালোকে ইয়াত চোৱা যে যেতিয়া আমি 1/3 কৰিছিলো তেতিয়া পাইছিলো 0.333333 ইয়াত চোৱা তোমালোকে চোৱা 3 টো বাৰে বাৰে ৰিপিট হৈ আছে মানে 3 টো বাৰে বাৰে ৰিপিট হৈ আছে আৰু যদি পালো এনেকৈ পাবা যে 256 256 256 ইয়াতো চোৱা তিনিটা সংখ্যা যোৱাৰ পিছত আকৌ সেম সংখ্যা আহিছে 256 256 বাৰে বাৰে ৰিপিট হৈ আহিছে ইয়াত তোমালোকে চোৱা ৰুটৰ ক্ষেত্ৰত কেতিয়াও একে সিৰিজ পোৱা নাই বা সেম সংখ্যাই কেতিয়াও বাৰে বাৰে ৰিপিট হৈ যোৱা নাই ৰিপিট হৈ গৈ থকা নাই ইয়াত প্ৰতিবাৰে ভাগ কৰাৰ পিছত দশমিক লৈ ভাগ কৰাৰ পিছত প্ৰতিবাৰে বেলেগ বেলেগ সংখ্যা আহি আছে তেনে ধৰণৰ দশমিক বিস্তৃতিক আমি কি কম অবিৰত অপুনৰাবৰ্তিত কি অবিৰত অপুনৰাবৰ্তিত মানে কেতিয়াও শেষ নহয় আৰু সেম টাৰ্ম কি নহয় পুনৰাবৰ্তিত হৈ নাথাকে পুনৰ আহি নাথাকে পুনৰাবৰ্তিত মানে পুনৰ আহি নাথাকে অপুনৰাবৰ্তিত মানে কি পুনৰ আহি নাথাকে আৰু এইটো টাৰ্মত কি এইটো কেতিয়াও শেষ নহব 1/3 কো হৰণ কৰি আমি কেতিয়াও শেষ কৰিব নোৱাৰিম কিন্তু এইটো সেম টাইম ৰিপিট হৈ থাকিব এই কাৰণে এইটো দশমিক বিস্তৃতি কি কয় অবিৰত পুনৰাবৰ্তিত আৰু এইটো কি কয় অবিৰত অপুনৰাবৰ্তিত এইটো আছিল দশমিক বিস্তৃতিৰ ওপৰত এটা সিম্পল কনসেপ্ট কি কনসেপ্ট আছিল যদি ভাগশেষ আমি শূন্য পাও তেনেহলে তেনেধৰণৰ দশমিক বিস্তৃতিক পৰিসমাপ্ত বুলি কম যদি ভাগশেষ আমি শূন্য নাপাও তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক অপৰিসমাপ্ত বুলি কম অপৰিসমাপ্ত দশমিক বিস্তৃতিৰ আকৌ দুটা ভাগ আছে এটা ভাগ হল যদি সেম ধৰণৰ সংখ্যা ৰিপিট হৈ থাকে যেনেকুৱাকৈ দিলো 3 ৰিপিট হৈ থাকে 256 আকৌ 256 আকৌ 256 এনেকুৱা ধৰণৰ সংখ্যা ৰিপিট হৈ থাকে তেনে ধৰণৰ সংখ্যাক আমি কি কম অবিৰত পুনৰাবৰ্তিত কেতিয়াও শেষ নহব কিন্তু সেম সংখ্যা পুনৰ আহি থাকিব আকৌ যেতিয়া আমি ৰুটৰ ক্ষেত্ৰত যেনেকৈ পালো কি পালো ৰুটৰ ক্ষেত্ৰত পালো 1.14142 13 এনেকুৱা ধৰণৰ যেতিয়া সংখ্যা পাম সেম সংখ্যাও নাহে বা সিৰিজ এটা বাৰে বাৰে ৰিপিট হৈ নাহে বা মানে অলপ সময় যোৱাৰ পিছত বা সেম সংখ্যা আহিব ওই সেই সিৰিজটো যিটো পালো তাৰ ধৰণৰ সিৰিজ ৰিপিট হৈ নাথাকিব সেম সিৰিজ ৰিপিট হৈ নাথাকিব আকৌ ভাগশেষ শেষ কৰিব নোৱাৰিম তেনে ধৰণৰ সংখ্যাক আমি কি কম অবিৰত অপুনৰাবৰ্তিত মানে শেষ নহয় সেম সংখ্যা ৰিপিট হৈ নাথাকে আৰু যিবিলাক ৰিপিট হ'ব আকৌ শেষ নহব এইবিলাকক কি কম অবিৰত পুনৰাবৰ্তিত নিৰৱধি পৌনঃপুনিক বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা আৰু ভিডিঅটো পজ কৰি কি কলো কপিত লিখি ল'বা যদি আকৌ এবাৰ কৈ দিছো যদি ভাগশেষ শেষ হয় শূন্য হয় তেনে ধৰণৰ সংখ্যাক আমি কম পৰিসমাপ্ত দশমিক বিস্তৃতি তেনে ধৰণৰ দশমিক বিস্তৃতিক আমি কি কম পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু যদি দশমিক বিস্তৃতি কেতিয়াও শেষ নহয় আমি ভাগ কৰি হৰণ কৰি কেতিয়াও শেষ কৰিব নোৱাৰি তেনে ধৰণৰ দশমিক বিস্তৃতিবিলাকক আমি কম অপৰিসমাপ্ত দশমিক বিস্তৃতি অপৰিসমাপ্ত দশমিক বিস্তৃতিৰ আকৌ দুটা ভাগ আছে যদি সেম সংখ্যা ৰিপিট হৈ থাকে 256 বা 333 এনেকুৱা ধৰণৰ সেম সিৰিজ বা সেম টাৰ্ম ৰিপিট হৈ থাকে তেনে ধৰণৰ সংখ্যা কি কম আমি অবিৰত পুনৰাবৰ্তিত আৰু যদি সেম টাৰ্ম ৰিপিট হৈ নাথাকে আৰু ভাগশেষ কৰি শেষো কৰিব নোৱাৰি তেনে ধৰণৰ সংখ্যা কম অবিৰত মানে কেতিয়াও শেষ নহব আৰু অপুনৰাবৰ্তিত মানে সেম টাৰ্ম কেতিয়াও ৰিপিট নহয় তো এতিয়া আমি এটা আন এটা কনসেপ্ট জানিব লাগিব যে আমি যিবিলাক সংখ্যাৰ ভাগশেষ শেষ কৰিব পাৰিলো সেইবিলাক সংখ্যা কি পৰিমেয় সংখ্যা নেকি ইয়েস 0.36 এটো মানে ভাগ কৰি শেষ কৰিব পাৰিছে তোমালোকে চোৱা এটোক আমি পৰিমেয় সংখ্যা প্ৰকাশ কৰিব পাৰি p by q আৰিত 36 by 100 ক আমি p by q আৰিত প্ৰকাশ কৰিব 36 by 100 ক আমি p by q আৰিত প্ৰকাশ কৰিব পাৰি 0.36 ক আমি p by q আৰিত প্ৰকাশ কৰিব পাৰি যিবিলাক সংখ্যাৰ ভাগশেষ শেষ হ'ব 0 হ'ব সেইবিলাক সংখ্যা আসলতে পৰিমেয় সংখ্যা আৰু যিবিলাক অপৰিসমাপ্ত সংখ্যা অপরিমেয় দশমিক বিস্তৃতির ভাগশেষ শেষ নহব কিন্তু সেম টার্ম রিপিট হৈ থাকিব কি দেখব সেম টার্ম বারে বারে আহি থাকিব তেনে ধৰণৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম তোমালোকে প্ৰুফ লাগিব প্ৰুফ তো নহলে তোমালোকে মই বিলিভ নকৰিবা কিয় বিলিভ কৰিবা যদি প্ৰুফে নাথাকে সেই কাৰণে মই তোমালোকক এটা সিম্পল প্ৰুফ দি আছো কি প্ৰুফ তোমালোকে চোৱা বস্তুটো চাই যাবা 0.33333333333333 এনেকুৱা কৈ আহি আছে এটা সংখ্যা এটোক আমি কেনেকৈ লিখিব পাৰো
এনেকুৱা কৰি যদি সেম টাৰ্ম ৰিপিট হৈ থাকে তেনেহলে ইয়াত আমি বাৰ দিলে আমাৰ বুজায় যে বহু মানে এনেকুৱা ধৰণৰ সংখ্যা ইনফিনিটি লৈকে ৰিপিট হৈ আছে বাদ দিয়াৰ লগে লগে এইটো বুজাব এনেকুৱা ধৰণৰ সংখ্যা মই কি কৈছো অপৰিমাপ্ত কিন্তু সেম টাৰ্ম ৰিপিট হৈ আছে তেনে ধৰণৰ সংখ্যা মই কি কৈছো যে পৰিমেয় সংখ্যা হ'ব কাৰণ এইবিলাকক p বাই q ৰে প্ৰকাশ কৰিব পাৰিম কেনেকৈ p বাই q ৰে প্ৰকাশ কৰিব পাৰিম তোমালোকে চাই লোৱা আমি ধৰি ললো x ইকুৱেল টু কি ধৰি ললো x ইকুৱেল টু 0.35 কি ধৰি ললো x ইকুৱেল টু 0.35 এতিয়া আমি এইটো দুও সাইডতে 10x ৰে মাল্টিপ্লাই কৰিম কিয় 10x ৰে মাল্টিপ্লাই কৰিম আমি 100x ৰেতো মাল্টিপ্লাই কৰিব পাৰিলেহেঁতেন 1000x ৰেতো মাল্টিপ্লাই কৰিব পাৰিলেহেঁতেন তোমালোকৰ মনত এইটো প্ৰশ্ন আহিছে আমি কিয় 10x ৰে মাল্টিপ্লাই কৰিম এইটো আমি 100 ৰে কৰিব পাৰিলেহেঁতেন 1000 ৰে কৰিব পাৰিলেহেঁতেন 10000 ৰে কৰিব পাৰিলেহেঁতেন 1 লাখৰো কৰিব পাৰিলেহেঁতেন কিয় আমি 10 ৰে মাল্টিপ্লাই কৰিম 10 ৰে মাল্টিপ্লাই কৰাৰ কাৰণ হ'ল ইয়াৰ দশমিকৰ পিছত এটা সংখ্যাই বাৰে বাৰে ৰিপিট হৈ আছিল এই কাৰণে আমি 10 ৰে মাল্টিপ্লাই কৰিম যদি 25 এনেকুৱা ধৰণৰ দুটা সংখ্যা যোৱাৰ পিছত সেম সংখ্যা ৰিপিট হৈ থাকে সেম সিৰিজ আহি থাকে 25 আহিল আকৌ 25 আহিল ইয়াত চোৱা দুটা সংখ্যা ৰিপিট হৈ আছে দুটা সংখ্যা হোৱাৰ পিছত সেম সংখ্যা ৰিপিট হৈ আছে তেতিয়া আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব আকৌ যদি পইণ্টৰ পিছত 256 এনেকুৱা ধৰণৰ তিনিটা সংখ্যা যোৱাৰ পিছত সেম সিৰিজ ৰিপিট হৈ আছে তেতিয়া আমাক 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব যদি চাৰিটা সংখ্যা যোৱাৰ পিছত সেম সংখ্যা ৰিপিট হৈ থাকে তেতিয়া মানে কি 10000 ৰে আমাক মাল্টিপ্লাই কৰিব লাগিব ইয়াত নিৰ্ভৰ কৰিব পইণ্টৰ পিছত কিমানটা সংখ্যা যোৱাৰ পিছত সেম ধৰণৰ আকৌ এটা সিৰিজ আহিল ইয়াত এটা সংখ্যা যোৱাৰ পিছতে সেম সিৰিজ আহিছে ইয়াত দুটা সংখ্যা যোৱাৰ পিছত সেম সিৰিজ আহিছে ইয়াত তিনিটা সংখ্যা যোৱাৰ পিছত সেম সিৰিজ আহিছে এই কাৰণে আমি 10 100 আৰু 1000 ৰে এনেকুৱাকৈ মাল্টিপ্লাই কৰিব পাৰিম সেই কাৰণে আমি ইয়াত 10 ৰে মাল্টিপ্লাই কৰিছো কাৰণ ইয়াত পূৰণ কৰিছো কাৰণ মাল্টিপ্লাই মানে পূৰণ কৰিছো কাৰণ ইয়াত পইণ্টৰ পিছত এটা সংখ্যাৰে ৰিপিটেশন হৈ আছে তো এইটো কি লিখিব পাৰো 3 into 10 into x আৰু এইটো লিখিব পাৰো 10 into 0.3 বাৰ লিখিব পৰা যায় নাই যায় এইটো লিখিব পাৰো 10x equal to 10 into 0.3 বাৰটো কি লিখা যায় 3 dot মানে গৈ থাকিব এইটো আকৌ লিখিব পাৰো 10x equal to যদি আমি পয়েন্টৰ সংখ্যা 10 ৰে মাল্টিপ্লাই কৰো তেনেহলে এটা সংখ্যা পয়েন্টৰ ইফালত এটা সংখ্যা ইপিনে আহিব কিন্তু কি হ'ব তেনেহলে 3.33 dot কাৰণ আমি 10 ৰে মাল্টিপ্লাই কৰিলো যদি কোনো সংখ্যা পয়েন্টৰ সংখ্যা আমি 10 ৰে মাল্টিপ্লাই কৰো তেনেহলে এটা সংখ্যা পয়েন্টৰ ইফালৰ এটা সংখ্যা পয়েন্টৰ হফলৰ এটা সংখ্যা বাওফললৈ আহিব যদি 10 ৰে ডিভাইড কৰো তেনেহলে পয়েন্টটো এটা ঘৰৰ আগত যাব যেনেকুৱা আমি 1/10 আছে যদি আমি এটো 10 ৰে ডিভাইড কৰো তেনেহলে 0.1 আহি যাব গম পাইছা আকৌ যদি 0.1ক আমি 10 ৰে মাল্টিপ্লাই কৰো তেনেহলে হফলৰ পৰা 1 টো আগত আহি যাব মানে 1 হ'ব সিম্পল মেথড এই সিম্পল ট্ৰিকটো তোমালোকে মনত ৰাখিবা যে 10 ৰে যদি ইনটু কৰো তেনেহলে এটা সংখ্যা পয়েন্টৰ ইফালৰ এটা সংখ্যা বাওফলৰ এটা সংখ্যা পয়েন্টৰ ইফালৰ মানে বাওফলক কৈ লৈছো মই বাওফলৰ এটা সংখ্যা হফলে আহিব মানে পয়েন্টৰ ইফালে আহিব দ্যাটস ইট তো আশা কৰিছো এইটো তোমালোকে কপিত উঠাই লৈছা মই অপৰখিনি মুছাই দি আছো আৰু যদি তোমালোকে উঠাই লোৱা নাই তেনেহলে ভিডিওটো পজ কৰি উঠাই লোৱা তো কি পালো 10x equal to পালো আমি এতিয়া আমি 10x equal to কি লিখিব পাৰো 3 plus 0.333 dot পাৰি নে নাই লিখিব পাৰি কাৰণ 3 ৰ লগত 0.333 যোগ কৰিলে 3 ৰ লগত 0.333 যোগ কৰিলে আমি 3.3333 পাম এই কাৰণে আমি এটো খালি ভমাই দিছো অলপ মানে সেপাৰেট কৰি দিছো অংকটো কৰিব লাগিব নহয় পৰিমেয় প্ৰকাশ কৰিব লাগিব নহয় আমি তো এনেই কৰিব নোৱাৰি অলপ কষ্ট কৰিব লাগিব তেতিয়া আমি কি কৰিম
10x ৰাখি দিম এতিয়া এটো 3 প্লাস আমি কি পাইছিলো যদি সেম ধৰণৰ সংখ্যা ৰিপিট হৈ থাকে তাহলে আমি ইয়াত কি দিব পাৰো বার দিব পাৰো পাৰো নে নোৱাৰো পাৰো কাৰণ বার দিলে বোঝায় যে এনেকুৱা ধৰণৰ সেম সংখ্যা বাৰে বাৰে রিপিট হৈ আছে সেম সংখ্যা রিপিট হৈ আছে তো जिंदगी एक सफर है सुहाना 10x प्लस 3 प्लस पॉइंट 3 बारक আমি কি ধৰিছিলো প্ৰথমতে ধৰিলো let x equal to 0.333 means 0.3 বাৰ তোমালোকে সোৱা তোমালোকে আৰু হেতু ইকুৱেচন 1 দি লোৱা যেটো আমি এনেকৈ ধৰিছিলো let x equal to 0.3333 তাৰ পিছত ধৰিলো 0.3 বাৰ ইয়াত x equal to 0.3 বাৰ দি ইকুৱেচন 1 দি লোৱা কৰিছো গম পাইছা পৰা ধৰিছো প্ৰথমৰ খালিতে আছে let d ধৰাৰ পিছত এইটো ইকুৱেচন 1 দি লোৱা আৰু এইটো আমি কি লিখিব পাৰো 0.3 equal to কি লিখিব পাৰো x কি লিখিব পাৰো x পাৰি নাই পাৰি কৰ পৰা ইকুৱেচন 1 এনেকৈ কৈ লিখি দিবা ইকুৱেচন 1 নহয় ফৰ্ম ইকুৱেচন 1 লিখি দিলে হ'ব লেখার দরকার নেই ইকুয়েশন 1 এর পৰা পাও এতিয়া 10x ইকুৱেলৰ ইফালে আছে x টু প্লাসৰ মই ইফালে লৈ আহিম x টু আহি কি হ'ব মাইনাসৰ কাৰণ যদি এটা প্লাসৰ সংখ্যা ইকুৱেলৰ ইপিনে থাকে তেনলে ইপিনে আহি মাইনাস হয় আৰু যদি মাইনাসত থাকে তেনলে প্লাসৰ হয় গতিকে এইটো x সংখ্যাটো প্লাসৰ আছে ইকুৱেলৰ ইফালে হোৱাৰ লগে সমানৰ ইফালে অহাৰ লগে সংখ্যাটো কি হ'ব মাইনাসৰ হৈ যাব তেনলে এইটো কি হ'ব 10x x equal to কি 3 গম পাইছে নে x টু অকল খালি মই ইপিনে আনিছো ইয়াৰ হপালে বাফালে প্লাস আছিল সমানৰ ইফালে হপালে হোৱাৰ লগে সংখ্যাটো মাইনাসৰ হৈ গল খালি ইটোই কৰিছো গম নাপালে ভিডিওটো পজ কৰি অলপ এতিয়া যেটো কৰো আকৌ এবাৰ চাই লোৱা এতিয়া আমি 10x এর পৰা x বিয়োগ কৰিলে কি পাম 10টা x এর পৰা এটা x গলে কিমান পাম 9টা x পাম 9x equal to 3 গম পাইছা 9x equal to 3 এতিয়া মই অপৰখিনি ৰাফ কৰি দি আছো তোমালোকে পজ কৰি ভিডিওটো পজ কৰি লিখি লোৱা 9x equal to 3 ইয়াৰ পৰা x equal to 3/9 পালো নে x equal to 3/9 ইয়াক আমি দুটাকে 3 ৰে কাটিব পাৰো ইয়াক যদি 3 ৰে আমি ভাগ কৰো তেনহলে এটো আহিব 1 ইয়াক যদি 3 ৰে ভাগ কৰো এটো আহিব আমাৰ 3 তো এটো আহি গল 1/3 আমি ইয়াক p by q আহি প্ৰকাশ কৰিব পাৰিলো আৰু q not equal to 0 q ৰ ভ্যালু আছে 3 গতিকে এটো সংখ্যা এটা পৰিমেয় সংখ্যা গতিকে 12 যিবিলাক সংখ্যা আছে এই সকলোবিলাক সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম জিঅ ষ্টুডেন্টে এতিয়াও অলপ কনফিউজড আছে হিয়তে এক্সাৰসাইজৰ টু চাই গলে হ'ল ভিডিও ৰিপিট কৰাৰ দৰকাৰ নাই মোৰ লগত থাকিলে হ'ল বা যাৰ এতিয়াও ভালদৰে বুজত অহা নাই আৰু যি বুজিছে তো বুজিছে আৰু যিবিলাক ষ্টুডেন্ট অলপ প্ৰবলেম আছে বুজিছে তো 100 এর ভিতৰত 80% ষ্টুডেন্ট ভালকে বুজি পাইছে যি 20% ষ্টুডেন্ট ভালকে বুজি পোৱা নাই হিয়তে কি কৰিলে হ'ল ভিডিওটো চাই গলে হ'ল এনেকুৱা ধৰণৰ কৰি বাৰে বাৰে আহি দেখো আৰু তোমালোকে আশা কৰিছো ভালকে গম পাবা আমাৰ 1.3 প্ৰথম গণিতটো আমি ইতিমধ্যে কৰিছো তথাপি কৰি দি আছো এক্সাৰসাইজ 1.3 কি কৈছে এক্সারসাইজ 1.3 প্ৰথম গণিতটো 36/100 আৰু ইয়াত কি দিছে তলত দিয়া সংখ্যাবিলাকৰ দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটো দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা তলত দিয়া সংখ্যাবোৰত কি কৈছে দশমিক বিস্তৃতি প্ৰকাশ কৰিব কৈছে মানে ভাগ কৰি এটো দশমিকত আনিব কৈছে আৰু ইহত দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত নে হ'ব নে অপৰিসমাপ্ত হ'ব হেতু খালি লিখিব কৈছে যেতিয়া আমি 36 ভাগ কৰিম 36 ভাগ কৰিম হৰণটো তোমালোকে সাইডত কৰি লবা 100 ৰে পয়েন্ট 36 হৰণ কৰিব নোৱাৰে 100 ৰে 0 আহিব তেতিয়া 360 আমি 100 ৰে ভাগ কৰিলে কিমান বাৰ যাব 3 টাইমস যা 3 বাৰ গলে এটো কিমান হ'ব 300 হ'ব আৰু এটো কিমান নামি আহিব 16 নামি আহিব বিয়োগ কৰিলে 360 ৰ পৰা 300 এতিয়া পয়েন্টৰ কাৰণে আকৌ এটা 0 এটো কিমান পাম 0.36 কি হল 0.36 600 আৰু ভাগে
কি হ'ল 0 হ'ল আমি অলপ সময় আগতে ক্লাছৰ ষ্টাৰ্টিংতে আমি পঢ়িছিলো যে যিবিলাক সংখ্যাৰ ভাগশেষ শূন্য হয় তেনেবোৰ দশমিক বিস্তৃতিক আমি কি বুলি কওঁ পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি কওঁ গতিকে এইটো দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত তোমালোকে লিখিবা ইয়াৰ দশমিক বিস্তৃতিটো হ'ব পৰিসমাপ্ত পৰিসমাপ্ত গম পাইছা ইয়াৰ দশমিক বিস্তৃতি কিয় পৰিসমাপ্ত হ'ল কাৰণ ইয়াৰ ভাগশেষ আমাৰ শূন্য হৈ গ'ল সেই কাৰণে দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ গ'ল যদি ভাগশেষ শূন্য হয় তেনেহ'লে দশমিক বিস্তৃতি কি পৰিসমাপ্ত তোমাৰ প্ৰথমতে মই এইটো এক্সাম্পল দি বুজাই দিছো অনুশীলনীত সেম ধৰণৰ গণিত আছে তোমালোকে আশা কৰিছো এইবাৰ কনসেপ্টটো ক্লিয়াৰ হৈছে কিয় 36/100 ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত কাৰণ আমি 100 ৰে 36 যেতিয়া হৰণ কৰো তেতিয়া আমি কি পাওঁ ভাগশেষ শূন্য পাওঁ সেই কাৰণে ইয়াৰ দশমিক বিস্তৃতি কি পৰিসমাপ্ত দ্যাটস ইট এতিয়া আমি কোশ্চেন নম্বৰ 1 অর 2 দিকে মুভ কৰিম কি দিছে এইটো কি দিছে 1 অর 2 তো 1 অর 2 তো দিছে 1 বাই কি কৈছে 1 বাই 11 কি কৈছে 1 বাই 11 এতিয়া আমি হৰণ কৰি চাম 1 বাই 11 ৰ হৰণ কৰাৰ পিছত ভাগশেষ শূন্য আহে নে নাহে যদি শূন্য আহে তেনেহলে পৰিসমাপ্ত আকৌ যদি শূন্য নাহে ভাগশেষ তেনেহলে অপৰিসমাপ্ত দশমিক বিস্তৃতি বা নিৰৱধি পৌনঃপুনিক তো 1 এৰে আমি যেতিয়া 11 এৰে 1 যেতিয়া হৰণ কৰিম তেতিয়া এটা পয়েন্ট ললো 0 ললো পয়েন্টৰ কাৰণে এটা 0 আহিল তথাপিও আমি 11 এৰে 10 ভাগ কৰিব নোৱাৰো কাৰণ 11 টো 10 তকৈ 1 বেছি সেই কাৰণে আৰু ইয়াত এটা 0 ৰ প্ৰয়োজন আৰু এটা ইয়াত 0 আনিবলৈ হলে পয়েন্টৰ ইপিনে এটা 0 দিব লাগিব এটো ভাগৰ ৰুল 3/5 তে শিকি আইছো আশা কৰো সকলোৱে এটো জানা না জানিলেও ইয়াৰ পৰা শিকি লও যদি পয়েন্টৰ পিছত পয়েন্ট লোৱাৰ পিছত এটা শূন্য আহিল শূন্য হোৱাৰ পিছত যদি আমাৰ ভাগ কৰিব নোৱাৰো ভাজ্য ডাঙৰ হয় ভাজকতকৈ তেতিয়া আমি কি কৰিম এটা শূন্য দি ইয়াত আন এটা শূন্য বঢ়াই দিম এতিয়া তোমালোকে চোৱা আৰামৰে ভাগ যাব এটো কিমান হ'ব 11 into 9 যা কি হ'ব 11 into 9 যা 11 into কিমান হ'ব 11 into 9 যা 99 কিমান হ'ব 99 কি হ'ল 99 হ'ল আকৌ 1 আহিল পয়েন্টৰ কাৰণে আকৌ এটা 0 হৰণ কৰিব নোৱাৰি 0 পয়েন্টৰ কাৰণে এটা 0 আহি থাকিব আকৌ তোমালোকে চোৱা 11 টো ভাজ্যটো ডাঙৰ ভাগকটো সৰু এই কাৰণে ইয়াত এটা 0 ল'ব লাগিব 0 ল'লে 100 আহিব 100 আহিলে কি হ'ব 100 আহিলে 99 হ'ব 1 হ'ব আমি 1 ৰ পৰা স্টাৰ্ট কৰিছিলো বাৰে বাৰে 1 এ পাই আছো 1 এ পাই আছো 1 এ পাই আছো 1 এ পাই আছো ভাগ কৰি আছো আকৌ চাও 1 আকৌ চাও 1 দুটা সংখ্যাৰ পিছত সেম সংখ্যা ৰিপিট হৈ আছে তোমালোকে চোৱা 09 পাইছা আকৌ 09 পাইছা তোমালোকে আকৌ যদি হৰণ কৰা আকৌ 09 পাবা এনেকুৱা কৈ তোমালোকে কৰি থাকিলে 09 পাইয়ে থাকিবা তো গতিকে আমি এটো কি লিখিব পাৰো এটো 1 হয় এটো লিখিব পাৰো পয়েন্ট 09 ডট 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 আগৰ তোমালোকে ভাগটো হিপেনে ভাগৰে উঠাই লৈছা আৰু এটো আমি কি লিখিব পাৰো যেতিয়া সেম ধৰণৰ সংখ্যা ৰিপিট হৈ থাকিব সেম ধৰণৰ সিৰিজ ৰিপিট হৈ থাকিব তেতিয়া আমি কিমানটা সিরিজ রিপিট হইছে 09 ৰ পিছত আকৌ 09 আহিছে আকৌ 09 ৰ পিছত আকৌ 09 আহিছে মানে দুটা সংখ্যাৰ পিছে পিছে সেম সংখ্যা ৰিপিট হৈ আছে গতিকে আমি 09 ৰ ওপৰত বাৰ দিব পাৰিম আৰু আমি এটো কি দেখিলো যে ইয়াৰ ভাগশেষ কেতিয়াও হেক নহয় কেতিয়াও ভাগশেষ শূন্য নহয় গতিকে এইটো দশমিক বিস্তৃতিক আমি কি কম অপৰিসমাপ্ত দ্যাটস ইট দশমিক বিস্তৃতি অপরিসমাপ্ত সমাপ্ত এইটো আছিল এক্সারসাইজ 1.1 ৰ 1 or 2 आंसर এতিয়া আমি 1 or 3 টো কি কৈছে 1 or 3 টো কৰিম আৰু 1 or 6 টো কৰিম কি কৈছে 4 1/8 এনেকুৱা ধৰণৰ যেতিয়া থাকিব তেতিয়া আমাৰ কি কৰিবা এইটো এইটো ইনটু কৰিবা কিমান হ'ব এনেকুৱা ধৰণৰ যেতিয়া ভগ্নাংশ সম্পূৰ্ণ ভগ্নাংশ দিয়া নাথাকিব এনেকুৱা ধৰণৰ এংকা কৈ দিয়া থাকিব অংকটো তোমালোকে কি কৰিবা তলৰটো আৰু এই মিডলৰটো ইনটু কৰিবা কি হ'ব মিশ্ৰ ভগ্নাংশ দি দিয়া কি কৰিবা
4 into 8 যা 32 কিমান 4 into 8 যা 32 32 হোৱাৰ পিছত এইটোৰে অপৰতৰ সৈতে প্লাস কৰিবা এইটো তলতৰ সৈতে ইনটু কৰাৰ পিছত যেটো সংখ্যা আহিল কি আহিল 32 আহিল এই 32 ৰে অপৰতৰ প্লাস কৰিবা অপৰতৰ সৈতে প্লাস কৰিবা 32 অপৰতৰ লগত প্লাস কৰিলে কিমান আহিব 33 বাই কিমান 8 এতিয়া আমি এইটো কি কৰিম আমাৰ সিম্পল ভগ্নাংশত আহি গৈছে এতিয়া আমি এইটো কি কৰিব পাৰিম আৰামত হৰণ কৰিব পাৰিম দে এতিয়া আমি যদি 33 এটাৰে হৰণ কৰো কিমান হৈ যায় 8 4 যা 4 8 32 নামিব 1 1 ক এটাৰে ভাগ কৰিব নোৱাৰি এই কাৰণে এটা পয়েন্ট আহিলে 0 আহিব এতিয়া এটাৰে কিমান বাৰ যাব 10 ক 1 বাৰ যাব 1 বাৰ গলে ইয়াত কি আহিব 8 ইয়াত কি আহিব মাইনাস কৰিলে 10 ৰ পৰা 2 পয়েন্টৰ কাৰণে 0 এতিয়া যদি আমি কি কৰো কিমান বাৰ যাব 8 দুই বাৰ গলে 16 এটো কিমান আহিব 20 ৰ পৰা 16 বাদ গলে বিয়োগ কৰিলে 4 আহিব আৰু পয়েন্টৰ কাৰণে আকৌ এটা 0 এবাৰ 5 8 গুণ 40 5 বাৰ যাব এটো 40 দশমিক বিস্তৃতি ভাগশেষ কিমান হল ভাগশেষ হল আমাৰ 0 আৰু আমি কি পালো ফলাফলটো কি পালো 1 2 5 ভাগশেষ আমাৰ 0 আহি গৈছে গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পরিসমাপ্ত মানে ভাগশেষ শেষ হৈ গল কাৰণ ভাগশেষ শেষ হৈ গল মানে এইটো দশমিক বিস্তৃতি কি হল পরিসমাপ্ত হল আৰু ভাগশেষ শেষ নহয় অপরিসমাপ্ত মানে কেতিয়াও ভাগ কৰি শেষ কৰিব নোৱাৰি আৰু এইটো ভাগশেষ শেষ হৈ গল মানে 0 আহি গল তো আশা কৰিছো 3 নম্বৰটো ভালদৰে বুজি পাইছা ইয়াত অলপ প্ৰবলেম আছিল এটো কি কৰিবা এনেকুৱা ধৰণে মিশ্ৰ ভগ্নাংশ থাকিলে সাধাৰণ ভগ্নাংশ কৰিবলৈ তলৰ যেটো সংখ্যা আছে হৰ এটোৰে মিডিলটক ইনটু কৰিবা 4 8 গুণ 32 আৰু অপৰতৰ লগত প্লাস কৰিবা হেতু কৰিছো দ্যাটস ইট পরিসমাপ্ত এটো দশমিক বিস্তৃতি কি পরিসমাপ্ত লিখি লবা পরিসমাপ্ত তো আমি 1 ৰ 1 2 3 শেষ কৰি দিলো এতিয়া তোমালোকে 4 আৰু 5 4 কি কৈছে 3/13 আৰু 5 কি কৈছে 2/11 আৰু 6 কি কৈছে 329/400 না yes 400 কৈছে তোমালোকে 4 আৰু 5 ঘৰত ট্রাই কৰিবা কি কৰিবা ট্রাই কৰিবা এইবিলাকৰ দশমিক বিস্তৃতি কি হ'ব অপরিসমাপ্ত হ'ব অপরিসমাপ্ত আমি যে এটা কৰিলো কি কৰিলো 1/11 তে কৰিলো আমাৰ आंसर কিমান আহে 0.090909 আহিলে নাই তোমালোকে 09 বাদ দিলা এইটো দশমিক বিস্তৃতি আমি কি কৈছিলো অপরিসমাপ্ত কৈছিলো নাই তোমালোকে ইয়াত আন এটা আৰু অলপ লিখি লোৱা অপরিসমাপ্ত পৌনঃপুনিক মানে সেম সংখ্যা রিপিট হৈ আছে আমি যে ভাগ পালো দুটা যদি সেম সংখ্যা রিপিট হৈ থাকে তেনেহলে অপরিসমাপ্ত পৌনঃপুনিক বুলি ক'ব পাৰিম বা অপরিসমাপ্ত পৌনঃপুনিক বা নিৰবধি কি ক'ব পাৰিম আনটো কি কৈছিলো অবিৰত পুনৰাবৰ্তিত এটা তোমালোকে অবিৰত পুনৰাবৰ্তিত দশমিক বিস্তৃতি বুলিও ক'ব পাৰিবা বা অপরিসমাপ্ত পৌনঃপুনিক তোমালোকে লিখি লবা অপরিসমাপ্তটো লিখি যায় অকলকে লিখি লবা পৌনঃপুনিক মানে সেম সংখ্যা রিপিট হৈ আছে যদি সেম সংখ্যা রিপিট হৈ না থাকিলে হেতেন যেনেকৈ √2 ক্ষেত্ৰত সেম সংখ্যা রিপিট হোৱা নাছিল এটো আমি কি কৈছিলো অবিৰত অপরিসমাপ্ত অবিৰত আৰু অপরিসমাপ্ত মানে সেম সংখ্যা রিপিট হৈ না থাকে আৰু এটো অবিৰত পরিসমাপ্ত মানে যোৱাৰ পিছত দুটা সংখ্যা যোৱাৰ পিছত সেম সংখ্যা রিপিট হৈছে তোমালোকে এটো অলপ শুদ্ধ কৰি লবা 6 টো কৰি দিয়া কথা আছিল মই 6 টো কৰি দিম তোমালোকে টেনশন নলবা 6 টো 3 to 9 যায় 400 এটো যদি আমি 3 to 9/400 ক যদি আমি হৰণ কৰো তেনেহলে আমাৰ কি আহিব 3 to 9/400 ক তোমালোকে হৰণ কৰিলে কি আহিব তোমালোকে চোৱা 0.0 এটো এক বাৰ যাব 4 8 32 3200 কিমান নাই নামি আহিব 90 কাকো
পইণ্টৰ কাৰণে 0 কিমান বাৰ যাব 2 বাৰ গ'লে কিমান হ'ব আহিব 800 ইয়াৰ কাৰণে কি আহিব 100 পইণ্টৰ কাৰণে 0 কিমান বাৰ যাব 2 বাৰ যাব গ'লে কি আহিব 800 কি আহিব 800 এটাকে আহিলে এবাৰ কি আহিব 200 200 তো 400 ডিভাইড কৰিব নোৱাৰি সেইকাৰণে পইণ্টৰ কাৰণে এটা 0 এবাৰ কিমান বাৰ যাব 5 বাৰ যাব 5 বাৰ গ'লে কি হ'ব 200 পইণ্টৰ কাৰণে 2000 হ'ল আৰু এইটো 2000 আহিব ভাগে 0 হ'ল গতিকে এইটো কিমান পাইলো 0.8225 গতিকে ইয়াৰ দশমিক বিস্তৃতি কি পরিসমাপ্ত আশা কৰিছো তোমালোকে 1 ৰ যিবিলাক গণিত আছিল অংক আছিল সেই সকলোবিলাক অংক ভালদৰে বুজিব পাৰিছা এতিয়া আমি অনুশীলনী 1.3 ৰ 2 নম্বৰ গণিতটো সলভ কৰিবলৈ চেষ্টা কৰিম 2 নম্বৰ অংকত আমাৰ কি কৈছে সৰি অলপ কিতাপটো পঢ়ি গৈছিল 2 নম্বৰ অংকত কি কৈছে তোমালোকে জানা যে 1/7 ইকুৱেল টু তোমালোকে কিতাপটো অলপ চোৱা এনসিআরটি টো আগৰটো এনসিআরটি লগত লৈ বহিছা 1/7 ইকুৱেল টু কি লিখিছে 1/7 কি লিখিছে ইয়াত 0.142857 বার এটো মানে 1/7 7 এর 1 হরণ কৰি এটো পাইছে মানে এনে ধৰণৰ সংখ্যা দশমিক বিস্তৃত অপরিসমাপ্ত কিন্তু এনে ধৰণৰ সংখ্যা বাৰে বাৰে ৰিপিট হৈ আছে এনে ধৰণৰ সংখ্যা পাইছে ভাগ কৰি এটো পাইছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 এর দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ এতিয়া তোমালোকক কি দিছে 1/7 ৰ দশমিক বিস্তৃতিটো গিভেন দিছে মানে আমাৰ কোশ্চেনত দিয়া আছে এতিয়া কি কৈছে 2/7 ক তোমালোকে ভাগ নকৰাকৈ 10 সেকেন্ডৰ ভিতৰত কেনেকৈ সলভ কৰিব পাৰিবা ভাগ নকৰাকৈ এটো সলভ কৰিব পাৰিম নে यस পাৰিম কিয় নোৱাৰিম পাৰিম কাৰণ আমি 7/2 কি লিখিব পাৰো 7/2 2 into 1/7 লিখিব পাৰিম না নাই 2 into 1/7 2 into 1/7 মানে কি 7/2 2 into 1/7 মানে কি 2/7 এতিয়া আমি 2 into 1/7 এর ভ্যালুটো জানো কি 0.142857 এতিয়া আমি এটো হৰণ কৰিলে কিমান পাম এই পূৰণ কৰিলে কিমান পাম 7 to the 14 14 এর 4 হাতত 7 to the 14 5 দুগুণ 10 11 1 হাতত থাকিলে 1 8 দুগুণ 16 17 7 হাতত থাকিলে 1 2 দুগুণ 4 আর হাতে রেখে 5 4 দুগুণ 8 2 একে 2 কিমান হয় 28571 কিমান আহিল 287/2 তো কিমান আহিল 28571 ইয়াৰ ওপৰত কি আছিল 12 আছিল মানে এনেকুৱা ধৰণৰ সংখ্যা ৰিপিট হৈ আছিল 1/7 এর ক্ষেত্ৰত আৰু 2/7 এর ক্ষেত্ৰত এনেকুৱা ধৰণৰ সংখ্যা ৰিপিট হৈ থাকিব তো তোমালোকে ঘৰত নহলে ভিডিওটো পজ কৰি এতিয়াই ভিডিওটো হেক কৰাৰ আগতে এতিয়াই তোমালোকে এটো হোমৱৰ্ক কৰা যে 3/7 ক কেনেকৈ কৰিবা 3 into 1/7 1/7 এর ভ্যালু বহাই দিবা 3 ৰে ইনটু কৰিবা কৰি যেটো আহিব হেতুই হ'ব 3/7 এর দশমিক বিস্তৃতি উইথাউট ডিভাইড কৰি ভাগ নকৰাকৈ তো 3/7 4/7 5/7 6/7 তোমালোকে ভিডিওটো পজ কৰি লোৱা আৰু এনসারটো মিলাই চাবা जिंदगी बन गए हो तुम वो लड़की नहीं जिंदगी है मेरी वो लड़की नहीं ओ एटु কোৱাৰ লগে লগে মোৰ এটা কথা মনত পৰিল वो लड़की नहीं जिंदगी है मेरी কি গান যে আমাৰ বক্স অফিসত ওলাইছিল এইটো সময়ত वो लड़की नहीं जिंदगी है मेरी এটু গান তোমালোকে এতি স্টার্ট কৰিছা নেকি वो लड़की नहीं जिंदगी है मेरी এটু কৰিলে কিন্তু তোমালোকৰ লাইফটো এই যে এনেকুৱা হ'ব জিরো কি হ'ব জিরো কাৰণ এটু টাইম হয় এটু তোমালোকৰ যেটো ভাবি আছা যে वो लड़की नहीं जिंदगी है मेरी মানে লাভ কৰি আছা প্ৰেম কৰি আছা কিবা কৰি আছা হ্যান্ডশেক কৰি আছা এইবিলাক কৰাৰ টাইম এতিয়াই হোৱা নাই যেতিয়া তোমালোকে সাপোজ এইটো সময়ত প্ৰেম কৰি তোমালোকৰ লাইফটো নষ্ট কৰি দিলা
লাইটটো নষ্ট কৰিলা মানে নষ্টটো এতিয়াতো টাইম আছে, একো হোৱা নাই। যিবিলাক ষ্টুডেণ্ট এই পৰ্যন্ত একো পঢ়ি হোৱা নাই, যদি ভিডিঅ'বিলাক ভালদৰে চায় তেনেহ'লে এতিয়াও 100 আউট অফ 100 তোলাৰ সম্ভাৱনা আছে। এইটো ইয়াৰে মেইন ইয়াৰ ক্ৰুচিয়েল ইয়াৰ বুলি কোৱা হয় 9টো আৰু 11টো। তোমালোকে এইটো সময়ত যদি প্ৰেম কৰি সকলোবিলাক লছ কৰি দিয়া, ডেট ইজ ইয়ৰ মেটাৰ। আশা কৰিছোঁ তোমালোকে মদ স্ক্ৰীণ হৈ এইবিলাক নকৰিবা, প্ৰেমবিলাক বাদ দিবা। নহ'লে যেতিয়া 10 বছৰমান পিছত ঠেলা গাড়ী চলাবা, তেতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক চাই হাঁহিব। সেই গাৰ্লফ্ৰেণ্ডে তোমাক কেতিয়াও বিয়া নকৰে, এইটোতো 100% গ্যাৰাণ্টি। গতিকে প্ৰেম কৰাতকৈ অলপ কিতাপত গুৰুত্ব দিলে ভাল হ'ব। পিছততো প্ৰেম কৰিবলৈ টাইম পাবাই। এতিয়া আমি লড়কি নেহি জিন্দেগি হে মেৰি বাদ দি আমি 3 দিকে আগবাঢ়ো। অনুশীলনী 1.3 3 নম্বৰ অংকবিলাকত কি কৈছে? তলত দিয়া বিলাকত P/Q প্ৰকাশ কৰা য'ত P আৰু Q এটা অখণ্ড সংখ্যা আৰু Q not equal to 0। তোমালোকক যে কৈছিলো অলপখিনি আগতে, অলপ যেতিয়া আমি চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে যে অলপ পঢ়িলো, কিবা ভিতৰত ডিছকাশ্যন কৰিলো, পালো যে 3 বাৰ এটা আমাৰ কি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব পাৰো। সেম ধৰণৰ অংক ইয়াত দিছে। কি দিছে ইয়াত? অকল দিছে 0, কি দিছে ইয়াত? কি দিছে 0.6 বাৰ। সেম তাত আছিল 0.3 বাৰ। মই কৈছিলো যদি সেম সংখ্যা ৰিপিট হৈ থাকে, সেম সংখ্যা বাৰে একে ধৰণৰ সংখ্যা ৰিপিট হৈ থাকে পইণ্টৰ পিছত, শেষ নহওক, একো মেটাৰ নকৰে। যদি সেম ধৰণৰ সংখ্যা ৰিপিট হৈ থাকে তেনেহ'লে পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব পাৰিম। যদি সেম ধৰণৰ সংখ্যা ৰিপিট হৈ নাথাকে তেতিয়া আমি পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব নোৱাৰো। যেনেকুৱা ৰুটটোৰ ক্ষেত্ৰত সেম ধৰণৰ সংখ্যা ৰিপিট হৈ নাথাকে, সেইকাৰণে ৰুটটো এটা অপৰিমেয় সংখ্যা। পাইৰ ক্ষেত্ৰতো সেম ধৰণৰ সংখ্যা ৰিপিট হৈ নাথাকে, সেইকাৰণে পাইও এটা অপৰিমেয় সংখ্যা। কিন্তু 3 বাৰৰ ক্ষেত্ৰত প্ৰতিবাৰে আমি কি পাম? 3 ভাগ কৰি গৈ থাকিম 3 পাইয়ে থাকিম, মানে সেম সংখ্যা ৰিপিট হৈ আছে। এনেধৰণত আমি P/Q প্ৰকাশ কৰিব পাৰো। এইটোই মানে 0.6 আমি 6 বাৰকো আমি P/Q প্ৰকাশ কৰিব পাৰো। সেম নিয়ম, সেম কনচেপ্ট। আশা কৰিছোঁ তাত গম পাইছা। এইটো অলপ স্পীডটোত কৰিম, মানে বহু ভিডিঅ'ত নহ'লে টাইম হৈ যাব। x ইকুৱেল টু 0.6 বাৰ। এতিয়া 10x 10x পূৰণ কৰিলো। দশমিকৰ পিছত এটা সংখ্যাই বাৰে ৰিপিট হৈ আছে, সেইকাৰণে আমি সেম সংখ্যা ৰিপিট কৰিলো। মানে এটা সংখ্যাৰ ওপৰত বাৰ আছে, সেইকাৰণে আমি 10 ৰিপিট কৰিলো। দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে তেনেহ'লে 100 ৰিপিট মাল্টিপ্লাই কৰিলো হেঁতেন। 3টা থাকিলে 1000। তো 10x এইটো কেনেকৈ লিখিব পাৰি? 10 into 0.6666 0.666666 এইটো লিখিব পাৰি। আকৌ 10x ইকুৱেল টু 10 আছে, সেইকাৰণে এটা সংখ্যা পইণ্টৰ ইফালৰ এটা সংখ্যা সিফালে আহিব, মানে সকলে আহিব বাওঁফালৰ এটা সংখ্যা 6.6666 বাৰ। এতিয়া আমি লিখিব পাৰো 10x ইকুৱেল টু 6 প্লাছ 0.6666 লিখিব পাৰো। আশা কৰিছোঁ তোমালোকে অংকবিলাক লগে উঠাই গৈ আছা। যদি মৰটো অলপ স্পীড হয় তেনেহ'লে এইবিলাক ইমপ্লাইজ নহ'ব। চৰি এইবিলাকত ইমপ্লাইজ নহ'ব। যদি মই 3 ক্ষেত্ৰত ইমপ্লাইজ দিছিলোঁ, তোমালোকে এইবিলাক কি কৰিবা? কাটি ইকুৱেল দি ল'বা, ইমপ্লাইজ নহ'ব, ভুলতে হৈ গৈছিল। এইটো কি হ'ব? 10 প্লাছ ইকুৱেল টু ইমপ্লাইজ হ'ব, ইমপ্লাইজে হ'ব, কাৰণ দুটা ইকুৱেল আছে, মই চোৱা নাই ভালদৰে। ইমপ্লাইজ হ'ব 10 ইকুৱেল টু কি আছে? 6 প্লাছ সেম সংখ্যা ৰিপিট হৈ থাকে, আমি কি লিখিব পাৰো? একে ধৰণৰ এটা সংখ্যা বাৰে আহিছে, মানে কি লিখিব পাৰো? 0.6 বাৰ লিখিব পাৰো। এতিয়া তোমালোকে চোৱা 0.6 বাৰ মানে 0.6 বাৰ মানে তোমালোকে কি লিখিছিলা? x লিখিছিলা। আমি x ইকুৱেল টু লিখিছিলো, গতিকে 0.6 বাৰত তাতে কি বহুৱাই দিম? x বহুৱাই দিম। 10 ইকুৱেল টু 10x 10x ইকুৱেল টু 6 প্লাছ x হ'বনে নাই? খালি অকল 0.6 বাৰৰ ঠাইত আমি 0.6 বাৰৰ ঠাইত আমি কি বহুৱাই দিলো? x বহুৱাই দিলো। এইটো আমি প্ৰথমতে ধৰি লৈছিলো। এইটো ইকুৱেশ্যন 1 দিলো, আমি লিখিলো ফ্ৰম ইকুৱেশ্যন 1, মানে ইকুৱেশ্যন 1ৰ পৰা এইটো পালো। তো আশা কৰিছোঁ উঠাই লৈছা। এতিয়া মই ৰাফ কৰি আছো, অতি সোনকালে কৰিব লাগিব, টাইম বেছি হয়। সো এইটো x ইফালে আহিলে কি হ'ব? মাইনাছৰ হ'ব। 10x minus x equal to 6। এইটো যেতিয়া কৰিবা 9x equal to 6, এইটো কি হ'ব? x equal to 6/9। এইটোক আমি কিৰে 3ৰে দুটাকে কি কৰিব পাৰো? ডিভাইড কৰিব পাৰো। এইটো কিমান হ'ব? 2, এইটো হ'ব 3,
আমার এনসার হব 2/3 গতিকে কি হব 2/3 কি কৈছিল অঙ্কটোত আমাক তলত দেওয়ার p by q r দে গতিকে আমি এটো p by q r প্রকাশ কৰিব পাৰিলো আৰু ইয়াত q not equal to তোমালোকে চোৱা p by q r প্ৰকাশ হ'ল আৰু q not equal to 0 এনসার এইটো ইমান দলৈকে কৰিলে হৈ যাব দ্যাটস ইট নহলে এখন লিখি দিবা যদি পৰীক্ষক আৰু স্যাটিসফাই কৰিব বিচাৰা জনাতে মই অলপ জানো মেথছৰ বিষয়ে তেনেহলে তোমালোকে লিখিবা যে 0.6 ক আমি p by q r প্ৰকাশ কৰিব পাৰিলো আৰু ইয়াত q not equal to 0 আৰু যদি নিলিখা তথাপিও কথা নাই কিন্তু লিখিলে ভাল কোন আকৌ কি কিছুমান পৰীক্ষকে মাৰ্ক কাটি দিয়ে তো এতিয়া মই 2 নম্বৰটো কি কৈছে 2 নম্বৰটো কৰি নিদো অলপ খালি দেখাই দিম 0.47 দিয়া আছে বা এতিয়া আমি কি ধৰিম x equal to 0.47 দি ইকুৱেচন 1 দিবা ইয়াত তোমালোকে চোৱা কি চোৱা পইণ্টৰ পিছত দুটা সংখ্যাৰ ওপৰত বাৰ আছে মানে 47 ৰিপিট হৈ আছে মানে 47 ৰিপিট হৈ আছে তেতিয়া আমি দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে কি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব দুটাকে কি কৰিব লাগিব 100 ৰে মাল্টিপ্লাই কৰিব লাগিব 0.47 বাৰ এটো আমাৰ কি হ'ব 100x ইকুৱেল টু কি হ'ব 47 দুটা সংখ্যা ইফালে আহিব কাৰণ 100 ৰে মাল্টিপ্লাই কৰিছিলো 10 ৰে কৰিলে এটা হয় 100 ৰে কৰিলে দুটা হয় 1000 ৰে কৰিলে তিনটা আহিব এটো মানে 0.47 মানে কি লিখা যায় 0.47 মানে 47 মানে আৰু 47 আছে 47 গৈ আছে আমি ইয়াৰ পৰা অকল দুটা ওলাই আনিছো মানে এটো আৰু 47 ইপিনে আছে 47 এনেকুৱা গৈ আছে তো এটো কি লিখিব পৰা যায় 100x equal to 47 plus 0.47 bar মানে গৈ আছে এতিয়া আমি 100x equal to 47 into plus x equation 1 নর পৰা পাইছে ইকুয়েশন 1 x equal to লেফট দি লবা x equal to আমি কি ধৰিছিলো 0.47 ধৰিছিলো এতিয়া আমি কি পাম এতিয়া আমি কি পাম এটো তোমালোকে ঘৰত কৰি লবা এতিয়া আমি পাম কি পাম 100 minus 100x minus x by x equal to 47 এটো কৰিলে 99x equal to 47 x equal to 47 by 99 that's it হৈ গল এটুকু আমি পরিমেয় সংখ্যা পুরো কৰিব পাৰিলো গতিকে যিগলা সংখ্যাৰ দশমিক বিস্তৃতি অপরিসীম কিন্তু সেম ধৰণৰ সংখ্যা ৰিপিট হৈ থাকে তেনেবোৰ সংখ্যাক আমি p by q r প্ৰকাশ কৰিব পাৰো যদি সেম ধৰণৰ সংখ্যা ৰিপিট হৈ নাথাকে তেতিয়া আমি p by q r প্ৰকাশ কৰিব নোৱাৰো উদাহৰণস্বৰূপে √2 সেম সংখ্যা ৰিপিট হৈ নাথাকে এইকাৰণে √2 আমি অপরিমেয় সংখ্যা বুলি কওঁ পাই সেম সংখ্যা ৰিপিট হৈ নাথাকে পাইকো আমি অপরিমেয় সংখ্যা বুলি কওঁ জিন্দেগী এক সফর হে সুহানা মাজে মাজে গান ক'ব লাগে গান ক'লে মাইন্ডটো ফ্ৰেছ হৈ যায় আৰু আমি অংকবিলাক অতি সহজে কৰিব পাৰো এতিয়া তোমালোকে 3 4 5 তিনিটো কি কৰিবা অকল তিনিটা সংখ্যা দশমিকৰ পিছত তিনিটা সংখ্যাৰ ওপৰত বাৰ আছে মানে তোমালোকে কি কৰিবা 1000 ৰে মাল্টিপ্লাই কৰি দিবা 1000 ৰে মাল্টিপ্লাই কৰি দিলে কি আহিব এটো এনেকুৱা ধৰণৰ আহিব 0.001 ইনটু যেতিয়া 1000 ৰে মাল্টিপ্লাই কৰিবা তোমালোকৰ আহিব দুটা বাহিৰত আহিব তিনিটা সংখ্যা বাহিৰত আহিব কি আহিব 0 তো ভ্যালু নাই মানে কি হ'ব 1.001 ডট এটো কি লিখিবা 1.0 প্লাস 1 প্লাস 001 বার এটো লিখবা 1 প্লাস x ইপিনে থাকিব তো ইপিনে কি থাকিব 1000x ইপিনে আইলে কি হ'ব 999x এটো ইপিনে মাইনাস কৰিলে গলে 1 থাকিব x ইকুয়াল টু কি হ'ব 1/999 দ্যাটস ইট 1 কি হ'ব কত গলে आंसर বিলাক 31 32 কি আছিল এটো 1/9999 এটো পাবা কিমানৰ आंसर 3 নম্বৰৰ आंसर তোমালোকে অলপ কপিত প্ৰথম আৰু সেকেন্ডটো যিদৰে কৰিছিলো সেইদৰে উঠাই লবা নহলে এতিয়াই পজ কৰি উঠাই লোৱা মানে এইবিলাক অংক লগে লগে কৰিলে ভালকে মনত থাকে সেই কাৰণে আৰু তো এতিয়া আমি 1.3 4 নম্বৰ অংকটো কৰিম जिंदगी एक सफर है सुहाना মাঝে মাঝে গান ক'ব লাগে গান ক'লে ভাল হয় মাইন্ডটো ফ্ৰেছ হৈ যায় এতিয়া আমি কি কৰিলো 1 কৰিলো 2 কৰিলো 3 কৰিলো তোমালোকে পজ কৰি ভিডিওটো পজ কৰি কৰিলা ও হো সরি
2 নম্বৰ অংকটো অলপ দিছে অংকটো বেলাকৰ লিখতে ভুল হৈছিল 2 নম্বৰটো যেটো লিখিছে এইটো কাটি দিয়াৰ দৰকাৰ নাই এইটো হেতু থাকিলে হল একো নহয় ইয়াত কি কৈছিল 0.47 বার এটা দিছিল এটা মই কি এটা লিখিছিলো মই দুটা লিখিছিলো এনেকা কৈ দিছিলো 0.47 দুটাৰ ওপৰত বাৰ দিছিল একো নহয় এইটো তোমালোকে এক্সট্ৰা বুলি অকল খালি 2 নম্বৰটো কাটি দি এক্সট্ৰা বুলি লিখিলো এক্সট্ৰা লিখিলো এক্সট্ৰা মানে এইটো এক্সট্রা প্রবলেম অতিরিক্ত বুলি লিখিলো ইয়াত কি কৈছে 47 এর উপৰত বাৰ দিছে মানে এটা সংখ্যাৰ উপৰত বাৰ দিছে মানে ভাগ কৰাৰ পিছত আমি এটা সংখ্যা 4 পাইছো তাৰ পিছত 7 7 7 7 7 7 ৰিপিট হৈ আছে মানে 7 টো ৰিপিট হৈ আছে 4 এবাৰে পাইছিলো তাৰ পিছত 7 7 7 ৰিপিট হৈ আছে এই কাৰণে অকল 7 এর উপৰত বাৰ দিছে এইটো কেনেকৈ সলভ কৰিম এইটো আহিল এটা মহা মুশকিল প্ৰথম আগৰ দুটাত আমি পালো যে দুটো সংখ্যা দশমিকৰ পিছত দুটো সংখ্যাৰ ওপৰতে বাৰ থাকিব ইয়াত কি এটাত বাৰ আছে এটাত নাই এইটো কেনেকৈ কৰিম এইটো ইজি একেবাৰে তোমালোকে লিখিবা let x equal to same নিয়ম x equal to 0.47 বার কি 0.47 বার এটো দিব ইকুয়েশন 1 এতিয়া লিখবা দুই সাইডে টেনেৰে মাল্টিপ্লাই কৰি পাও পূৰণ কৰি পাও 10x equal to 10 into 0.47 বার এটু কিমান আইব 10x equal to 4.777 ডট গৈ থাকিব এটু দিবা 2 কি দিবা এটু দিবা 2 এটু আশা কৰিছো উঠাই লৈছা মই মিছাই দি আছো কি প্ৰথমতে কি লিখবা x equal same নিয়ম প্ৰথমতে লিখবা x equal to কি যেটো আছে হেতু x equal to 0.47 ধৰিলা এতিয়া দশমিকৰ পিছত এটা সংখ্যাৰ ওপৰত বাৰ আছে এই কাৰণে আমি টেনেৰে মাল্টিপ্লাই কৰিলো টেনেৰে মাল্টিপ্লাই কৰিলে দশমিকৰ ইফালৰ এটা সংখ্যা হফালে আহিব হফালে অহাৰ পিছত আমি কি পালো 10x equal to 4.77777 গৈ আছে মানে 7 বার 4.7 বার এতিয়া আমি কি কৰিম এতিয়া আমি তোমালোকে আশা কৰিছো উঠাই লৈছা এতিয়া আমি কি কৰিম 2 minus 1 কৰিলে আমি কি পাম কি পাইছিলো ইপিনে কি আছে 2 minus কি আছে 2 তো কি আছে 10x 1 কি আছে হপালে সংখ্যাটো কি আছে minus x 2 minus 1 কৈছো না লিখি আছো 2 কি আছে 10x equal to কি আছে 4.7777 ডট আৰু 1 to কি আছে x equal to কি আছে কিমান আছে x আছে point কি আছে 4.777 ডট 1 minus 2 কৰিছো মানে এটো মাইনাস কৰি দিব লাগিব 10 ৰ পৰা এটা 10x ৰ পৰা এটা x গলে থাকিব 9x আৰু এটো 7 ৰ পৰা 7 ৰ পৰা 7 ৰ পৰা 7 গলে কি থাকিব এটো কিমান থাকিব এটো 0 হৈ যাব আৰু এটো কিমান হ'ব 7 ৰ পৰা 4 গলে কিমান থাকিব 4.3 কিমান আহিব এটো 4.3 আহিব আৰু এইবিলাক কিমান আহিছে এটো কিমান হ'ব 4.3 এইবিলাক কি হ'ব 0 0 0 0 0 0 এইবিলাক আহিব আই থাকিব না নাই আই থাকিব এইবিলাক লিখাৰ প্ৰয়োজন নাই দশমিকৰ ইপিনে 0 কোনো ভ্যালু আছে দশমিকৰ ইপিনৰ 0 একো ভ্যালু নাই গতিকে এটো মাইনাস কৰিলে কি আহিব 4.3 আহিব এতিয়া আমি এটো কি লিখিব পাৰো এতিয়া আমি লিখিব পাৰো x equal to 4.3/9 কি লিখিব পাৰো 4.3/9 এতিয়া আগতে তোমালোকে এটা উঠাই লিখি লৈছা মই কি কৰি আছো গ্ৰাফ কৰি আছো x equal পালো 4.3/9 এতিয়া যদি আমি ইয়াৰ পৰা দশমিকটো উঠাই দিব বিচাৰো তেনলে এটা সংখ্যা আছে এটো যদি আমি হকলে আনিব বিচাৰো তেনলে আমি কি কৰো তেনৰে মাল্টিপ্লাই কৰো গতিকে আমি অপৰতলে তেনৰে মাল্টিপ্লাই কৰি যাও দূৰ অপরত টেনরে মাল্টিপ্লাই কৰিছো তলতো টেনরে মাল্টিপ্লাই কৰিছো 10 10 ক্যান্সেল করলে ইটোই থাকিব
কিন্তু আমাক মেইন মোটিভ কি দশমিকটো গুচাব লাগে সেইকাৰণে আমি ওপৰতো তেনেকৈ মাল্টিপ্লাই কৰিম তলতো তেনেৰে মাল্টিপ্লাই কৰিম যদি দুটাতে তেনেকৈ মাল্টিপ্লাই কৰোঁ তেনেহ'লে ওপৰটোত যদি তেনেকৈ মাল্টিপ্লাই কৰোঁ তেনেকৈ মাল্টিপ্লাই কৰিলে কি হয় দশমিকৰ সোঁফালৰ এটা সংখ্যা দশমিকৰ বাওঁফালে আহে তাহলে এইটো কি পাম 4.3 আৰু এইটো ইনটু কৰিলে কি পাম 90 এইটো আছিল এনসার আৰু তোমালোকে শর্টকাট কৰিব বিচাৰা তেনেহ'লে ইয়াৰ শর্টকাটটো হ'ল এইটো উঠাই লোৱা আগত যদি শর্টকাট কৰিব বিচাৰা তেনেকৈ মাল্টিপ্লাই কেনেকৈ কৰিম এইবিলাক নকৰিলেও হ'ব যদি এনেকা থাকে তেনেহ'লে তোমালোকে কি দেখিবা যে দশমিকৰ পিছত কেইটা সংখ্যা আছে যদি চোৱা যায় এটা সংখ্যা আছে দশমিকৰ পিছত তেনেহ'লে যেটো আমাৰ হর আছে তার পিছত এটা 0 বহুৱাই দিবা দ্যাটস ইট এটা 0 বহুৱাই দিবা মানে 4.3 দশমিকটো উঠাই দি হৰৰ পিছত এটা 0 বহুৱাই দিবা এটি হ'ব তাৰ आंसर তোমালোকে কৰিছো 4 নম্বৰটো পাবা 4 নম্বৰটো সেম নিব 0. কি আছে 0.54 ফৰৰ ওপৰত বাৰ আছে x ইকুৱেল টু 0.54 2 - 1 কৰিবা কৰি आंसरটো পাবা দ্যাটস ইট তো এনেকা কৰি তোমালোকে 3 4 5 6 7 8 এইবিলাক কৰিবা এতিয়া মই 4 নম্বৰটো কৰি আছো যদি তোমালোকৰ প্ৰবলেম হয় তেনেহ'লে কমেন্টত কৰিবা যে স্যার এইটো মই পোৱা নাই স্যার এই 3 নম্বৰৰ অংকটো এইটো অংক মোৰ অলপ প্ৰবলেম হৈছে তেতিয়া কৰি দিম কাৰণ ইমান অংক কৰি দিলে টাইম বেছি লাগিব তো এতিয়া আমি 4 নম্বৰটো কৰিম কি আছে 9.999 p by q r প্ৰকাশ কৰিব নোৱাৰিম নে 0.99999 p by q r প্ৰকাশ কৰিব পাৰিম নে এইটো আমাক প্ৰশ্ন কৰিছে পাৰি আৰু উত্তৰটো চাইবলৈ আমি আচৰিত দিম কি আচৰিত চাও 999 মানে 9 বাৰ আমি লিখিম let x equal to 0.9 বাৰ এতিয়া আমি তেনেকৈ মাল্টিপ্লাই কৰিম 10x equal to 10 into 0.9 বাৰ এতিয়া এইটো লিখিব পাৰো that implies লিখিব পাৰো 10x equal to 9.99999 কাৰণ নাই কাৰণ 99999 এইটো 9 বাৰ মানে 99999 গৈ আছে ইয়াৰ পৰা এটা সংখ্যা অকল দশমিকৰ ইপিনে আহিছে আৰু এইটো গৈ আছে এতিয়া আমি এইটো কি লিখিব পাৰো যে কি লিখিব পাৰো 10x equal to 9 plus 0.9999 আৰু 0.999 কি লিখিব পাৰো 10x equal to 9 plus 9 বাৰ 0.9 বাৰ এতিয়া 0.9 বাৰ কি লিখিব পাৰো এটা ইকুয়েশন 1 দিবা এটো আমি x লিখিব পাৰো 10x equal to 9 plus x 9 plus x পাৰ পৰা পালো ইকুয়েশন 1 ৰ পৰা পালো এতিয়া 0 x পিনে আহিলে কি হ'ব মাইনাস হ'ব 10x minus x equal to 9 এটো কৰিলে কি হ'ব 9 x equal to 9 x equal to 1 1 of the p by q r প্রকাশ কৰিব পাৰি 1 by 1 ইয়াৰে p by q r is not equal to 0 এটো আছে ইয়াৰ आंसर কি কাৰণে কৈছে आंसर তো চাই আসলে দেইছা নেকি কাৰণ 0.999 of p by q r আমি কি কৰি কি পালো সংখ্যাটো 1 পালো কিমান ডাঙৰ সংখ্যা 1 পালো এই কাৰণে কৈছে তোমালোকে আচৰিত হবা নেকি এটো আছিল ফৰৰ आंसर আশা কৰিছো তোমালোকে ফৰটো ভালদৰে বুজি পাইছা আৰু তিনি যিবিলাক অংক দিলো এইবিলাক কৰিবা আৰু নহলে মোক এসএমএস কৰি দিবা তো ভিডিওটো বহুত সময় হৈ গ'ল 1 ঘণ্টামান হৈছে তো আৰু নকৰো আজিৰ ভিডিও ইমানতেই আৰু তোমালোকে ঘৰত ভালদৰে পঢ়া-শুনা কৰিবা আৰু ইয়াৰ পিছৰ ভিডিওটো পিছত আপলোড দিম এইবিলাক ঘৰত অলপ ট্ৰাই কৰা তোমালোকক একেবাৰে ইজি লাগিব তো বাই বাই পুনৰ লগ পাম ধন্যবাদ।